Hello my dear student, welcome back to my channel Education. আজি মই তোমালোকক পঢ়াবলৈ লৈছো পঞ্চম শ্ৰেণীৰ অসমীয়াৰ যেটো দুষ্ট কানাই নামৰ পাঠটি আছে হেইটোৰ মই তোমালোকৰ ক্ৰিয়াকলাপৰ যিখিনি প্ৰশ্ন উত্তৰ আৰু বাকি যিবোৰ আছে হেইবোৰ তোমালোকক মই বুজাই দিম তোমালোকে লিখি লবা তোমালোকে নিশ্চয় দুষ্ট কানাই পাঠটো পঢ়িছা সকলে যদি পঢ়া নাই পঢ়ি চাবা খুবেই ভাল লগা শ্ৰীকৃষ্ণৰ বাল্যকালৰ কথা ইয়াত মাক যশোদাৰ পালনীয়া মাক যশোদাৰ হৈতে কিছুমান মুহূৰ্তৰ কথা এই পাঠটিত কোৱা হৈছে খুবেই ভাল লাগে তোমালোকে পঢ়ি চাবা গতিকে বলা আমি প্ৰশ্ন উত্তৰসমূহ চাই লওঁ মই ইয়াত তোমালোকৰ সুবিধাতে সাইডত লিখিও দিছো প্ৰথম প্ৰশ্নটি আছে কৃষ্ণই কিয় লবণু চুৰ কৰি খায় এনসাৰ লিখিব লাগিব কৃষ্ণৰ নিজৰ ঘৰৰ লবণুতকৈ আনৰ ঘৰৰ লবণু প্ৰতি আকৰ্ষিত হেয়ে কৃষ্ণই লবণু চুৰ কৰি খায় কি লিখিব লাগিব কৃষ্ণৰ নিজৰ ঘৰৰ লবণুতকৈ আনৰ ঘৰৰ লবণুৰ প্ৰতি আকৰ্ষিত হেয়ে কৃষ্ণই লবণু চুৰ কৰি খায় তাৰ পিছত কি আছে কৃষ্ণৰ ককায়েকৰ নাম কি হ'ব বলভদ্ৰ গ নম্বৰ প্ৰথমতে গোপীৰ ঘৰত কৃষ্ণই কিয় সোমাল বুলি কৈছিল এনসাৰ হ'ব প্ৰথমতে গোপীৰ ঘৰত কৃষ্ণই নিজৰ ঘৰ বুলি ভুলতে সোমাল বুলি কৈছিল খ নম্বৰ প্ৰশ্ন যশোদাই কৃষ্ণক কিয় গালি পাৰিছিল যশোদাই কৃষ্ণক আনৰ ঘৰৰ লবণু চুৰ কৰি খোৱা আৰু কলহ ভঙা কাৰণে গালি পাৰিছিল যশোদাই কৃষ্ণক আনৰ ঘৰৰ লবণু চুৰ কৰি খোৱা আৰু কলহ ভঙা কাৰণে গালি পাৰিছিল এটো হ'ব খ নম্বৰৰ এনসাৰ আছে যশোদাৰ শাস্তি পাই কৃষ্ণই কি বুলি কৈছিল এনসাৰটো এইখিনি পৰাই লিখিব লাগিব কৃষ্ণই মাতৃ যশোদাক আৰু গালি নাপাৰিবলৈ কৈছে এটি সামান্য পুৰণি কলহ ভঙাৰ কাৰণে তুমি মোক গভাইত চুৰৰ দৰে গৰুৰ পঘাৰে বান্ধি অপযশ দিলা এই সামান্য অপৰাধখিনিয়ে তুমি সহ্য কৰিব নোৱাৰা আৰুনো কি সহ্য কৰিবা তপ জপ যাগযজ্ঞ আদি কৰিও তুমি সন্তানৰ মুখ দেখা নাছিলা বৃদ্ধাৱস্থাত মই জন্ম লৈ তোমাৰ কাটবাজি কলংক দূৰ কৰিলো ৰজাৰ কুমাৰ হৈও মই দুৰ্গম সংকট বনত গৰু চৰাই হে ভাত খাব লাগে ইমান উপকাৰ কৰা সত্ত্বেও তুমি মোৰ উপকাৰৰ নাম নলোৱা বৰং লবণু চুৰ নাম দি মোৰ সমস্ত উপকাৰ ঢাকি ৰাখিলা এইখিনি গুটেখিনি লিখিব লাগিব তাৰ পিছৰ প্ৰশ্ন আছে 6 নম্বৰ মাক যশোদাই কিয় কৃষ্ণক গালি মুখে চুমা খাই মৰম কৰিছিল তোমালোকে লিখিব লাগিব কংখৰ নগৰী মধুপুৰীলৈ লিখিব লাগিব কৃষ্ণৰ কংখৰ নগৰী মধুপুৰীলৈ পলাই যাব বুলি মাক যশোদাই কৃষ্ণক গালে মুখে চুমা খাইছিল 2 নম্বৰটো দিয়া আছে কৃষ্ণৰ অনেক নাম আছে তোমালোকে কৃষ্ণৰ এই নামবোৰ সংগ্ৰহ কৰি এখন তালিকা বনোৱা মই ইয়াত লিখি দিছো তোমালোকে লিখি ল'ব পাৰা জগদীশ মনোহৰ মুৰলী বাসুদেৱ বালগোপাল সত্যনাৰায়ণ ঘনশ্যাম তাৰ পিছত এইকেইটা তোমালোকক দিয়া আছে সমাৰ্থ শব্দ যি একে অৰ্থ বুজায় প্ৰথমটো দিয়া আছে বংশী বাহী তাৰ নেক্সটটো আছে চকু হ'ব নেত্ৰ আৰু নয়ন কলহ কলচি কমা টেকেলি চেষ্টা উদ্যম কমা প্ৰয়াস কমা অভ্যাস পাত্ৰ বাচন নিদ্ৰা টোপনি চিঞৰ আৰ্তনাদ টানকৈ কথা কোৱা কমা দি লিখিব পাৰা খং ৰুষ্ট কমা ক্ৰোধ তাৰ পিছত সমুটক আছে একেটা তোমালোকে কিতাপৰ পৰা চাইও লিখিব পাৰিবা তাৰ পিছত চাবাচোন 6 নম্বৰ বাক্য ৰচনা এইকেইটাও মই হৰুকে লিখি দিছো ইফালে হিফালে লিখি ল'ব পাৰা ৰাস্তাৰ পাৰ হতে ইফাল হিফাল চাই ল'ব লাগে এখোজ দুখোজ কৃষ্ণই লবণু চুৰ কৰিবলৈ যাওঁতে এখোজ দুখোজকৈ গোৱালি ঘৰৰ ভিতৰ সোমাইছিল আকাশে বতাহে সুগন্ধি ফুলৰ সুগন্ধ বিয়পিছে ৰদে বৰষুণে কৃষ্ণই ৰদে বৰষুণে ঘূৰি গৰু চৰাবলগীয়া হৈছিল তাৰ পিছত 7 নম্বৰ কেইটা কংখৰ লগত খংখ মিলোৱা কাৰণ অকাৰণ খোৱা নোখোৱা হাঁহি কান্দোন প্ৰৱেশ প্ৰস্থান বদনাম সদনাম দুৰ্গম সুগম সহ্য অসহ্য ভিতৰ বাহিৰ তাৰ পিছত 8 নম্বৰত সন্ধি ভাঙা দিয়া আছে প্ৰত্যুত্তৰটো দিয়া আছে প্ৰতিযোগ উত্তৰ তাৰ পিছত অত্যধিক অতিযোগ অধিক ইত্যাদি ইতিযোগ আদি বিদ্যালয় বিদ্যাযোগ আলয় মহোৎসৱ মহৎযোগ উৎসৱ যথেষ্ট যথাযোগ ইষ্ট তাৰ পিছত 9 নম্বৰটো আছে গদ্য ৰূপত লিখা
যশোদা জননী কিনু নিদাৰুণী কৃষ্ণৰ হাতক বান্ধে কোমল হাতত দুখ পাই হৰি মাৱৰ মুখ চাই কান্দে তোমালোকে এনচাৰত লিখিব পাৰিবা এইখিনি কৃষ্ণৰ মাক যশোদাৰ হিয়াখন এনে নিদাৰুণ অৰ্থাৎ কঠোৰ হৃদয়ৰ যে কৃষ্ণৰ হাত দুখন বান্ধি থয় ফলত কোমলীয়া হাত দুখন হৰি অৰ্থাৎ শ্ৰীকৃষ্ণই দুখ পায় তেওঁ মাক যশোদাৰ মুখলৈ চাই কান্দি থাকে ইয়াত কেইটামান অতিৰিক্ত প্ৰশ্নও মই লিখি দিছোঁ তোমালোকে লিখি ল'ব পাৰা কৃষ্ণক মাক যশোদাই কিহেৰে বান্ধিছিল গৰুৰ পঘাৰে কৃষ্ণই মাক যশোদাৰ কি কলংক দূৰ কৰিছিল মাক যশোদাৰ কাঠ বাজি কলংক কৃষ্ণই জন্মলৈ দূৰ কৰিছিল কংসৰ নগৰখনৰ নাম কি মথুৰা দুষ্ট কানাই পাঠটোত লেখকে দুষ্ট কৃষ্ণক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছে হতাহুৰ শব্দটি গতিকে এইখিনি আছিল দুষ্ট কানাই ক্লাছ 5ৰ যিখিনি প্ৰশ্ন উত্তৰ আছিল আৰু বাকি বস্তুসমূহ মানে সমাৰ্থক শব্দ সন্ধি ভাঙা কংস খংখ সকলোখিনি মই দি দিলোঁ যদি ইয়াত কিবা বুজি নোপোৱা আছে তোমালোকে মোক কমেণ্টত জনাবা আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ